2024 নিৰ্বাচন তাক লৈ এতিয়া ৰাইজৰ মাজত গুণাগথা ইতিমধ্যে আৰম্ভ হৈছে। মই আজি উপস্থিত আছো হাটবৰ গাঁও পঞ্চায়তৰ এটি ব্যৱসায়িক কেন্দ্ৰস্থলত। আমাৰ লগত এগৰাকী ভোটাৰ আছে। দাদা, 2024 নিৰ্বাচন যিহেতু সমাগত, আপুনি কি বিচাৰিব 2024? 24ত পৰিৱৰ্তন বিচাৰোঁ। প্ৰথম কথা পৰিৱৰ্তন বিচাৰোঁ আৰু মিত্ৰজোঁট হিচাপে বৰ্তমান AGP MLA আছে। বৰ্তমান আমি সকলোৱে পৰিৱৰ্তন বিচাৰোঁ। নতুন প্ৰতিনিধি এজন হওক সেইটো বিচাৰোঁ, যোন দলৰে নহওক। নতুন প্ৰতিনিধি হয় হয় হয়। বৰ্তমান বিধায়কগৰাকীৰ কাম কাজত কলিয়াবৰৰ সন্তুষ্ট নহয় নেকি আপোনাৰ? বৰ্তমান ৰাস্তা পদূলিবিলাকৰ অৱস্থা একেবাৰে নাইকিয়া হৈ আছে। আপুনি কোন দলৰ প্ৰতিনিধি? মই কোন দলৰ বুলি নহয়, যি দলৰে হওক ৰাইজৰ কাম কৰক, ভালকৈ কাম কৰক সেইটো বিচাৰোঁ। এনেদৰে এগৰাকীয়ে কলিয়াবৰ বিধানসভা সমষ্টিত নতুন প্ৰাৰ্থী বিচাৰিছে, কাৰণ সামগ্ৰিকভাৱে তেখেতে উন্নয়ন হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। আমাৰ লগত আৰু এগৰাকী ব্যৱসায়ী আছে। দাদা, যিহেতু 2024 নিৰ্বাচন সমাগত, আপুনি কি বিচাৰিব? চৰকাৰ যিহেতু এখন চৰকাৰ চলিয়ে আছে, যিহেতু এখন চৰকাৰ থকাটোৱে বিচাৰোঁ। কাৰণ কেলৈ মোৰ ল'ৰাটো এটকা নোহোৱাকৈ চাকৰি পালে, আৰু বেলেগ চৰকাৰ আহিলেতো আৰু টকা পইচা দি হ'লেও চাকৰি নাপায়। সেইকাৰণে আমি এইখন চৰকাৰকে বিচাৰিছোঁ। হয়, এগৰাকী ব্যৱসায়ীয়ে জনালে তেখেতৰ সন্তানে 1 পইচাও খৰচ নকৰাকৈ এটা চৰকাৰী চাকৰি পাইছে, গতিকে তেওঁলোকে সেইখন চৰকাৰকে 2024ত বিচাৰে। আমাৰ লগত নৱপ্ৰজন্মৰ এগৰাকী ভোটাৰ আছে, হাটবৰ ব্যৱসায়ী। আপুনি নৱপ্ৰজন্মৰ ভোটাৰ? হয়। আপুনি 2024 যিহেতু নিৰ্বাচন সমাগত, আপুনি কি বিচাৰিব? এইখন চৰকাৰে ভাল আছে, কাৰণ উন্নয়নৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে। সেইটোৱে আৰু জুবিনৰ ন্যায়টো বিশেষকৈ লাগে আমাক, সেইটোৱে ক'বলগীয়া। জুবিনৰ ন্যায়টো হ'লে এইখন চৰকাৰে থাকিব বুলি আমি আশাবাদী। হয়, এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰে জনালে তেওঁৰ মনৰ কথা। আমাৰ লগত আৰু কেইবাগৰাকীও ব্যৱসায়ী আছে, স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে 2024ত এই সকলো লোকে কি বিচাৰে। আমাৰ লগত আৰু এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰ আছে। দাদা, 2024 নিৰ্বাচন সমাগত, আপুনি কি বিচাৰিব? আমি আকৌ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হোৱাটোৱে বিচাৰোঁ। কিয় বিচাৰিব? তেখেতে বহুত ভাল কাম কৰিছে, অৰুণোদয় দিছে, নিযুত মইনা আঁচনি দিছে, বাবু আঁচনিও দিব, আৰু তেনেকুৱা বহুত কাম ভাল কৰিছে তেওঁ। সেইকাৰণে আমি তেখেতকে বিচাৰোঁ। এখন চেলুনৰ গৰাকী আছে। দাদা, আপুনি 2024 নিৰ্বাচন সমাগত, আপুনি কি বিচাৰিব 2024ত? কোনখন দলৰ চৰকাৰ হোৱাটো বিচাৰে? BJP হোৱাটো বিচাৰোঁ। আপুনি বিজেপিৰ পক্ষতে, কিয় বিচাৰিব? তেওঁ বহুত ভাল কাম কৰিছে। আপোনালোকে সা সুবিধা পাইছে? পাইছোঁ। হয়, এনেদৰে দেখা গ'ল তেওঁলোকে এইখন চৰকাৰৰ দিনতে সা সুবিধা পাইছে, সেইকাৰণে তেওঁলোকে এইখন চৰকাৰকে আহি থকা সময়বোৰত বিচাৰে। আমাৰ লগত আৰু কেইগৰাকীমান ৰাইজ আছে, তেওঁলোকৰ পৰা জানিম। দাদা, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে 2024 যিহেতু নিৰ্বাচন সমাগত, তেওঁলোকে 2024ত কি বিচাৰে। আমাৰ লগত এগৰাকী জ্যেষ্ঠ নাগৰিক আছে, তেওঁৰ পৰা জানিম। 2024 নিৰ্বাচনৰ গুণাগথা আৰম্ভ হৈছে, আপোনাৰ মনত কেনেকুৱা প্ৰশ্নৰ উদয় হৈছে, কি বিচাৰিব? ধন্যবাদ। আমি আচলতে কি, আমি অসমখনক ৰক্ষা কৰাটোৱে আমাৰ মুখ্যতঃ উদ্দেশ্য আছে। গতিকে যি পাৰ্টীয়ে আমাক অসমখনক ৰক্ষা কৰিব পাৰিব, আমি সেই পাৰ্টীকে আমি সমৰ্থন কৰিম বুলি ভাবিছোঁ, আৰু ৰাইজে সেইটোকে মত পোষণ কৰিছে বুলি আমি গম পাইছোঁ। বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট? বৰ্তমান চৰকাৰৰ কাম কাজ যথেষ্টখিনি কৰিছে। আৰু এগৰাকী ভোটাৰ আছে, তেওঁ পৰা জানিম। আপুনি বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয়নে? মই সন্তুষ্ট হওঁ। 2024ত কি বিচাৰিব? এইখন চৰকাৰ বিচাৰিব নে কি বেলেগ বিচাৰিব? যি চৰকাৰে ভাল কাম কৰে তেওঁ চৰকাৰকে আমি বিচাৰোঁ। আমি যিটো সা সুবিধা পাইছোঁ, ভালেই পাইছোঁ। 2024ত এইখন চৰকাৰকে বিচাৰিবনে? এইখন চৰকাৰ হ'লেও বেয়া নহয়। এতিয়া ৰাইজে যি চৰকাৰ দিয়ে আৰু সেইটো চৰকাৰে আমি বিচাৰিছোঁ। আমি কাৰো পক্ষৰ নহয়, যি চৰকাৰ ভাল দেখোঁ সেই চৰকাৰকে আমি ধৰি লওক ভোট দিম। য'ৰ পৰা সা সুবিধা পাইছোঁ তেওঁলোকে ধৰি লওক য'ত দিয়ে তাতে আমিও দিম।
এনেদৰে দেখা গ'ল কেইবাগৰাকীও লোকে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ। আমাৰ লগত যুৱ প্ৰজন্মৰ আৰু কেইগৰাকীমান ভোটাৰ আছে, তেওঁলোকৰ পৰাও জানিম যে আহি থকা সময়বোৰত তেওঁলোকে কাৰ চৰকাৰ বিচাৰিব, এই চৰকাৰখনৰ কাম কাজত সন্তুষ্ট হয় নে নহয়। আমাৰ লগত নৱপ্ৰজন্মৰ আৰু এগৰাকী ভোটাৰ আছে, তেওঁৰ পৰা জানিম। আপুনি ক্ষুদ্ৰ ব্যৱসায় কৰি হাতবোৰত জীৱিকা উপাৰ্জন কৰিছে, যিহেতু 2024 নিৰ্বাচন সমাগত, আপুনি কি বিচাৰিব? মই এখন ক্ষুদ্ৰ দোকান খুলিছোঁ, দোকান খুলি নিজেই জীৱিকা উপাৰ্জন কৰি আছোঁ। এখন ভাল চৰকাৰ লাগে, ভাল চৰকাৰ আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীখিনিৰ কাৰণে যিটো উপকাৰ কৰে তেওঁলোকে সেয়াই বিচাৰে। এনেদৰে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী নৱপ্ৰজন্মৰ ভোটাৰে জনালে যে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুবিধা দিব পৰাকৈ এখন তেওঁলোকে ভাল চৰকাৰ বিচাৰে। আৰু এনেদৰে হাতবোৰত দেখা গ'ল এই ব্যৱসায়িক কেন্দ্ৰস্থলত আহি থকা সময়বোৰৰ যিহেতু 2024 নিৰ্বাচন সমাগত, কেইবাগৰাকীও বিভিন্ন স্তৰৰ লোকৰ কাষ চাপিছিলোঁ, তেওঁলোকে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কোনোবাই এইখন চৰকাৰ বিচাৰিছে আৰু কোনোবাই এইখন চৰকাৰৰ কিছুমান আঁচনিত প্ৰতি বিশুদ্ধাৰ প্ৰকাশ কৰিছে। আহি থকা সময়বোৰত ক'ব পৰা যাব প্ৰকৃততে ৰাইজে কাৰ পক্ষত থিয় দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।